আইতা এজনী থাকে, তেখেতৰ ল'ৰা এজন থাকে চাগে। আমি ভাবিছোঁ এই ঘৰটো ৰিপেয়াৰ কৰি দিম। আপোনাৰ ঘৰটো চালোঁ একদম অৱস্থা নাই। একো নাই, পাছফালে একদম পূৰা ভাঙি গৈছে, আগফালে অকণমান ভাল আছে। না চৰকাৰী ঘৰ এপ্লাই কৰিছিল নে নাই? কৰিছিলোঁ, পোৱা নাই এতিয়ালৈ। 11 চনত মোৰ চেংচন আছিলে, কিন্তু মোক দিয়া নাই। মানে এওঁলোকে 11 চনতে চৰকাৰী ঘৰ এপ্লাই কৰিছিলে, এতিয়ালৈ পোৱাই নাই। এখেতে এতিয়া বেলেগৰ ঘৰত আছে, ক'ব গ'লে আশ্ৰয় লৈছে। একো বস্তুৱে নাই। গম পাইছোঁ, একো নাই, কাপোৰ কানি হাবি যাবি বিচনা চিচনা চব বৰবাদ। আপোনালোকৰ ঘৰটো অকণমান বনাই দিম বুলি ভাবিছোঁ আৰু। এওঁ বহুত ভিতৰত থাকে আৰু এওঁলোকে ৰিলিফ ল'ব লাগিলেও বহুত দূৰ খোজকাঢ়ি আহিব লাগে। মোৰ যাওঁতে একদম ভাগৰ লাগি গৈছে, ভাবিছোঁ ইয়াতে দি যাম আৰু। এতিয়া এওঁলোকে চাহ খুৱাব আমাক। ৰঙা চাহ দিব, চেনি দিব নালাগে।